এভৰিৱান, আৰ্ট উইথ নেচাৰ চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পীৰ প্ৰতিচ্ছবি অৰ্থাৎ পৰ্ট্ৰেটখন বনাবলৈ চেষ্টা কৰিছোঁ। আই হোপ আপোনালোকৰ ভাল লাগিব। তেওঁৰ সেই ডেকাকালৰ অৰ্থাৎ 90s সময়ৰ যিটো লুকছ, সেই লুকছটো মোৰ অতিকৈ প্ৰিয়। সেইকাৰণে মই তেওঁৰ সেই লুকছটো বাছি লৈছোঁ। তেতিয়াহ'লে আহকচোন আমি ভিডিঅ'টো উপভোগ কৰোঁ। গাইজ, মানে পৰ্ট্ৰেটখনৰ
99% কমপ্লিট হৈ গ'ল। 1% থাকিব পাৰে ক'ৰবাত। কাইলৈ ৰাতিপুৱা উঠি তাক টাচ-আপ কৰিব লাগিব। মই লাহে লাহে কৈছোঁ কাৰণ চব শুইছে। মই আপোনালোকক ঘড়ী দেখাই আছোঁ কেইটা বাজিছে বৰ্তমান। ঘড়ীত বাজিছে 12:26। যথেষ্ট ৰাতি হৈছে। এই ৰাতিখন কমপ্লিট হৈছে। ইয়াত ক'ৰবাত চাৰ্কল ইউজ কৰা হৈছে। চাৰ্কল মানে যিবিলাকত বেছিকৈ ডাৰ্ক দেখিছে সেইবিলাকত চাৰ্কল ইউজ কৰা হৈছে। হেয়াৰতো অলপ চলপ চাৰ্কল এণ্ড গ্ৰেফাইট মিক্স কৰি পেলাই বনোৱা হৈছে। ক'ৰবাত গ্ৰেফাইট আছে, ক'ৰবাত চাৰ্কল আছে। তো এইখিনিয়ে আৰু আই হোপ আপোনালোকৰ ভাল লাগিব। তো গাইজ, ভিডিঅ'টো আজিলৈ এইখিনিয়ে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্ট কৰি নিশ্চয় জনাব কেনেকুৱা হৈছে, ভাল বেয়াটো। আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ ঘৰত যদি কোনোবা আৰ্ট ভাল পোৱা বা আৰ্ট কৰা ষ্টুডেণ্ট আছে তেওঁলোকলৈ শ্বেয়াৰ কৰিব। আৰু যদি কোনোবা জুবিন গাৰ্গ ফেন আছে তেওঁলোকলৈ নিশ্চয় শ্বেয়াৰ কৰিব। থেংক ইউ।